নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাঠ নং 4 অসমৰ আ অলংকাৰ। ইয়াৰ আজি প্ৰশ্নটোৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে একোটিকৈ বাক্যত উত্তৰ লিখে। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে খনন কাৰ্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰাচীন সভ্যতা দুটাৰ নাম কি? ইয়াৰ উত্তৰটো লিখিম যে খনন কাৰ্যত অলংকাৰৰ নমুনা উদ্ধাৰ হোৱা প্ৰাচীন সভ্যতা দুটাৰ নাম মহেঞ্জোদাৰো সভ্যতা আৰু হৰপ্পা সভ্যতা। এই দুটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰটো যে পুৰণি অসমৰ অলংকাৰৰ চানেকি ক'ত খোদিত আছে? ইয়াৰ উত্তৰটো লিখিম যে পুৰণি অসমৰ অলংকাৰৰ চানেকি বিভিন্ন মঠ মন্দিৰ অট্টালিকা মূৰ্তি আদিত খোদিত আছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে কোনখন পুৰণি সচিত্ৰ কৃষ্ণ গন্ধৰ্বৰ আদিৰ চিত্ৰ অংকিত কৰা হৈছে? ইয়াৰ উত্তৰটো লিখিম যে চিত্ৰ ভাগৱত নামৰ সচিত্ৰ পুথিত কৃষ্ণ গন্ধৰ্ব আদিৰ চিত্ৰ অংকিত কৰা হৈছে। খ নম্বৰটো কৈছে যে মাধৱ কন্দলী কোন শতিকাৰ কবি? ইয়াৰ উত্তৰটো লিখিম যে মাধৱ কন্দলী ৪ৰ্থ শতিকাৰ কবি। তাৰপিছত নম্বৰ প্ৰশ্নটো দিয়া আছে যে হিউৱেন চাং কোন শতিকাত অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো লিখিম যে হিউৱেন চাং খ্ৰীষ্টীয় 7ম শতিকাত অসমলৈ আহিছিল। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো দিয়া আছে যে অসমৰ কোনখন নদীৰ বালিত সোণৰ চেকুৰা পোৱা গৈছিল? ইয়াৰ উত্তৰটো লিখিম যে অসমৰ সোণশিৰি নদীৰ বালিত সোণৰ চেকুৰা পোৱা গৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে যে চমু উত্তৰ লিখা। প্ৰথমে ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে অসমীয়া আ অলংকাৰসমূহ বিচিত্ৰ আৰু চালে চকুৰোৱা হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰটো লিখিম যে অসমলৈ বিভিন্ন সময়ত নানা ধৰণৰ জাতি জনগোষ্ঠী আহি বসতি স্থাপন কৰিছিল। প্ৰত্যেক জাতি বা গোষ্ঠীৰে নিজা নিজা অলংকাৰ আছিল, গতিকে আ অলংকাৰসমূহ বিচিত্ৰ আৰু চকুৰোৱা আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছতো খ নম্বৰ প্ৰশ্নটো যে কি মাধ্যমৰ সহায়ত পুৰণি অসমৰ আ অলংকাৰসমূহৰ বিষয়ে জানিব পাৰি? ইয়াৰ উত্তৰটো লিখিম যে পুৰণি অসমৰ আ অলংকাৰসমূহৰ বিষয়ে জানিব পৰা মাধ্যম সমূহৰ নাম তলত উল্লেখ কৰা হ'ল। ক নম্বৰ লিখিম যে পুৰণি অসমৰ স্থাপত্য ভাস্কৰ্য। খ নম্বৰ লিখিম যে বিভিন্ন ৰজাৰ বিভিন্ন সময়ৰ দান পাত্ৰসমূহ। গ নম্বৰ লিখিম যে সাঁচি পাতৰ সচিত্ৰ উঠি। খ নম্বৰ লিখিম যে প্ৰাচীন কাহিনী মৌখিক বা লোক সাহিত্য আদি। আৰু ঙ নম্বৰ লিখিম যে বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্য। তাৰপিছত প্ৰথম নম্বৰ লিখিম যে বিদেশীৰ ভ্ৰমণকাৰীৰ বৰ্ণনা। এইকেইটা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো গ নম্বৰ প্ৰশ্নটো যে আহোম ৰজাসকলৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান আমি কিদৰে পাব পাৰোঁ? ইয়াৰ উত্তৰখিনি লিখিম যে আহোম ৰজাসকলৰ দিনত ৰচনা কৰা বুৰঞ্জীসমূহৰ পৰা তেওঁলোকৰ দিনত অসমৰ অলংকাৰ শিল্পই অধিক প্ৰাণ পাই উঠাৰ উমান পাব পাৰোঁ। বুৰঞ্জীৰ সমূহত বিবিধ অলংকাৰৰ নাম পোৱা যায়। এনে বুৰঞ্জীত আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজালৈ মিত্ৰতাৰ হাত আগবঢ়াই উপকাৰ স্বৰূপে দিয়া বিভিন্ন ধৰণৰ অলংকাৰৰ নাম পোৱা যায়। এইবোৰ সেই সময়ৰ বুৰঞ্জীৰ পাতে উল্লেখ আছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে আমাৰ পুৰণি অজয় অলংকাৰসমূহৰ বিষয়ে আমি কিয় জনা উচিত? ইয়াৰ উত্তৰটো লিখিম যে অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ এটা অংগ হৈছে অসমীয়াৰ আ অলংকাৰ। অলংকাৰ মানুহৰ সামাজিক মৰ্যাদা ৰচিবোধ আৰ্থিক আদিৰ পৰিচয় দাঙি ধৰে। আমি পুৰণি অসমৰ সংস্কৃতি ভালদৰে জানিবলৈ হ'লে আ অলংকাৰসমূহৰ বিষয়ে জনা উচিত। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে ইয়াৰ পিছৰটো পুৰণি অসমৰ স্থাপত্য ভাস্কৰ্য সাঁচি পাত পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা আমি অসমৰ পুৰণি আ অলংকাৰৰ বিষয়ে কিদৰে জানিব পাৰোঁ? ইয়াৰ উত্তৰখিনি লিখিম যে আমি পুৰণি অসমৰ মঠ মন্দিৰ অট্টালিকা মূৰ্তি আদিত নানা ধৰণৰ অলংকাৰ খোদিত কৰা আছে। উদাহৰণস্বৰূপে কাৰেংঘৰ তলাতল ঘৰ জয়দৌল আদিত কটা ভাস্কৰ্যৰ গাঁও থকা অলংকাৰৰ পৰা আমি পুৰণি অসমৰ অলংকাৰৰ বিষয়ে জানিব পাৰোঁ। কামাখ্যা উগ্ৰতৰা ভুৱনেশ্বৰী হাজোৰ হয়গ্ৰীৱ মাধৱ আদি মন্দিৰৰ বিগ্ৰহতো বিবিধ অলংকাৰ দেখা যায়। পুৰণি অসমৰ সাঁচিপাতৰ পুথি হস্তিবিদ্যানৱ চিত্ৰ ভাগৱত আদিত থকা চিত্ৰত বিবিধ অলংকাৰৰ দেখা যায়। বিদেশী ভ্ৰমণকাৰী আৰু
লিখকসকলৰ ৰচনাতো পুৰণি অসমত প্ৰচলিত অলংকাৰৰ উল্লেখ আছে। আহোম যুগৰ বুৰঞ্জীসমূহতো বিবিধ অলংকাৰৰ নাম আছে। এইদৰে আমি পুৰণি অসমৰ স্থাপত্য, ভাস্কৰ্য, সাঁচিপাতৰ, পুথি আৰু বিভিন্ন সময়ৰ অসমীয়া লিখিত সাহিত্যৰ দ্বাৰা অসমৰ পুৰণি অলংকাৰৰ বিষয়ে জানিব পাৰোঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে ইয়াৰ পিছৰখিনি 5 নম্বৰখিনি যে তলৰ শব্দবোৰ জোৰা লগোৱা। ইয়াৰ নম্বৰটো দি আছে যে তল যোগ অতল এইটো হ'ব তলাতল, অলম যোগ কাৰ এইটো হ'ব অলংকাৰ। তাৰপিছত সম যোগ কৃতি এইটো হ'ব সংকৃষ্টি। তাৰপিছত আমাৰ 6 নম্বৰ প্ৰশ্নখিনি দি আছে চমু টোকা লিখা। ইয়াৰে প্ৰথমটো দি আছে অলংকাৰ, তাৰপিছত সোণশিৰি নদী, তাৰপিছত হস্তি বিদ্যানৱ। ইয়াৰে আমি প্ৰথমটো অলংকাৰটো এনেকৈ লিখিম। অলংকাৰ এইটো লিখিম দেহৰ বিভিন্ন অংগৰ শোভা বঢ়াবৰ বাবে ব্যৱহাৰ কৰা বিবিধ প্ৰকাৰৰ ধাতু নাইবা অন্য বস্তুৰে তৈয়াৰী সামগ্ৰী। প্ৰাচীন কালৰে পৰা মানুহে অলংকাৰ ব্যৱহাৰ কৰি আহিছে। মানুহে নিজকে সজাই পৰাই সুন্দৰ কৰি ৰাখিবলৈ এই অলংকাৰ ব্যৱহাৰ কৰে। তদুপৰি অলংকাৰে মানুহৰ সামাজিক মৰ্যাদা, ৰচিবোধ, আৰ্থিক অৱস্থা আদিৰো পৰিচয় দিয়ে। সোণ, ৰূপ, হীৰা, মণি, মুকুতা, বিভিন্ন জন্তুৰ হাড়, নখ, চৰাইৰ পাখি, গছৰ গুটি আদিৰে অলংকাৰ তৈয়াৰ কৰা হয়। মানুহে মূৰৰ পৰা ভৰিৰ আঙুলিলৈকে অলংকাৰ পিন্ধে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দিয়া আছিলে আমাৰ সোণশিৰি নদী। এইটো লিখিম যে সোণশিৰি অসমৰ এখন ডাঙৰ নদী। এই নদীখন অসমৰ লখিমপুৰ জিলাৰ মাজেদি বৈ গৈছে। বৰ্তমান এই নদীখনত গেৰুকামুখত নদীবান্ধ বান্ধি আছে। এই নৈখনৰ বালিত এটা সময়ত সোণ চেকুৰা পোৱা গৈছিল বুলি মানুহৰ মনত এটা বিশ্বাস আছে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দি আছিলে আমাৰ হস্তি বিদ্যানৱ। এইটো লিখিম যে হস্তি বিদ্যানৱ অসমৰ এখন আপুৰুগীয়া পুথি। এই পুথিখনত হাতীৰ বিভিন্ন কথা লিখা আছে আৰু ইয়াত হাতীৰ বেমাৰৰ বিভিন্ন চিকিৎসা পদ্ধতি উল্লেখ আছে। এই পুথিখন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে। এই পুথিখন ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ আছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি আমাৰ 7 নম্বৰখিনি যে বিপৰীত অৰ্থবোধক শব্দ লিখা। ইয়াৰে প্ৰথমটো দিয়া আছে আমাৰ চহকী, এইটো লিখিম আমি তাৰ বিপৰীত দুখীয়া। তাৰপিছত গৌৰৱটো লিখিম আমি কুজস, মিত্ৰতা লিখিম আমি শত্ৰুতা। তাৰপিছত 8 নম্বৰখিনি দি আছে যে বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো দি আছে যে বাৰে বৰণীয়া। এইটো লিখিব লাগিব যে অসমৰ বাৰে বৰণীয়া সংস্কৃতি অতুলনীয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছতটো দি আছিলে অলংকাৰ। এইটো লিখিম আমি অসমৰ পুৰণি অলংকাৰৰ বেছিভাগেই পাহৰণিৰ গৰ্ভত লুকাই পৰিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো দি আছিলে গ নম্বৰটো যে প্ৰাণ পাই উঠ। এইটো লিখিব লাগিব যে শিল্পীৰ নিপুণ হাতৰ পৰশত মূৰ্তিবোৰ যেন প্ৰাণ পাই উঠিছে। তাৰপিছতটো তমুময়। এইটো লিখিম যে এইবাৰ অসমত আহিন মাহত তমুময় বানপানী হৈ খেতি পথাৰ বুৰাই পেলাইছিল। তাৰপিছতটো দি আছে যে জয়দেউ কাকতি। এইটো লিখিব লাগিব যে মানুহজনে জয়দেউ কাকতি কৰিও নিজৰ কামটো কৰিব পৰা নাই। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰখিনি দি আছে যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। প্ৰথমে দি আছে প্ৰশ্নটো যে গতিকে স্বাভাৱিকভাৱেই অসমীয়া সাজপাৰ অলংকাৰ আদিও বিচিত্ৰ আৰু চালে চকুৰোৱা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে প্ৰথমে প্ৰসংগ লিখিব লাগিব যে এই কথাষাৰি আমাৰ পাঠ্যপুথি আপোন পাঠৰ হেমেন গগৈদেৱে ৰচনা কৰা অসমৰ অলংকাৰ নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছিল। সংগতি লিখিব লাগিব যে ইয়াত লেখকে অসমীয়া সাজপাৰ অলংকাৰৰ বিচিত্ৰতাৰ বিষয়ে উল্লেখ কৰিছে। তাৰপিছত ব্যাখ্যা লিখিব লাগিব যে অসমলৈ প্ৰাচীন কালৰ পৰা নানা দিশৰ পৰা নানা ধৰণৰ জাতি জনগোষ্ঠীৰ লোক আহি ইয়াত স্বাভাৱিকভাৱে বসতি স্থাপন কৰিছিল। এই লোকসকলৰ প্ৰত্যেক জাতিৰে নিজা নিজা সংস্কৃতি আছিল। এই সকল লোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়াৰ সংস্কৃতিত পৰিছিল। একে ভৌগোলিক পৰিবেষ্টনীত থাকি ওচৰাইকৈ এটা জাতি আনটো জাতিৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বাহিৰৰ পৰা অহা মানুহবোৰে যি ঠাইৰ পৰা আহিছিল সেই ঠাইৰ লগত সম্বন্ধ নাইকিয়া কৰি লাহে লাহে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে। এই সম্প্ৰদায়ৰ ভাল লগা সাজপাৰ অলংকাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰিবলৈ ধৰিলে। নতুন সাজ সজ্জা অলংকাৰ আহিল ফলত স্বাভাৱিকতেই অসমীয়া সাজপাৰ আৰু অলংকাৰ আদিও বৈচিত্ৰতাৰে
ভৰি পৰিল লগতে সেইবোৰ অতি সুন্দৰ হ'ল এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে আমাৰ শেষৰখিনি যে 10 নম্বৰখিনি উদাহৰণৰ দৰে লিখা। ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে সাত সৰীৰ সমাহাৰ তাক আমি সাত সৰী বুলি কওঁ। তাৰপিছত খ নম্বৰত পঞ্চনদীৰ সমাহাৰ তাক আমি পঞ্চনদী বুলি কওঁ। তাৰপিছত গ নম্বৰত বাৰ মাহৰ সমাহাৰ তাক আমি বাৰমাহী বুলি কওঁ। তাৰপিছত খ নম্বৰত সপ্ত অন্তৰ সমাহাৰ তাক আমি সপ্তাহ বুলি কওঁ। তাৰপিছত উ নম্বৰত যে তিনি কালৰ সমাহাৰ তাক আমি ত্ৰিকাল বুলি কওঁ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।